নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ হোম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ANM নাৰ্ছিং কৰ্চৰ কাউন্সেলিং নটিচ অফিচিয়েলি মুকলি হ'ল। এই ভিডিঅ'টোত কাউন্সেলিঙৰ নটিচখনৰ বিষয়ে আলোচনা কৰিম। কাউন্সেলিং কেতিয়া হ'ব, ক'ত হ'ব, চিট কেপাচিটি কিমান, কি ডকুমেণ্ট লাগে, এই সকলোবিলাক তথ্য আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। বাকী টেলিগ্ৰাম আৰু হোৱাটছএপ গ্ৰুপত জইন হৈ যাব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ইয়াৰে অফিচিয়েল নটিচখন ডাউনলোড দিবৰ কাৰণে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে আপুনি গুগলত etuosomeplus.com বুলি চাৰ্চ কৰিব পাৰে, তাতো পাই যাব। আমাৰ ৱেবছাইটত লিংকটো ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত দিয়াই আছে। আপোনালোকে তাত ক্লিক কৰাৰ পিছত ডাইৰেক্টলি এইটো লিংকলৈকে আহি যাব। ইয়াতে দিয়া আছে SSUHS ANM কাউন্সেলিং 2025 ফাৰ্ষ্ট ৰাউণ্ড অফলাইন কাউন্সেলিং। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে, আপোনালোকে ইয়াতে ডিটেইলছবিলাক পঢ়িব পাৰিব। আৰু আপোনালোকে অফিচিয়েল নটিচখন কেনেকৈ ডাউনলোড কৰিব, তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে এটা ছেকশ্যন দেখা পাইছে, কুইক লিংকছ অফ SSUHS ANM কাউন্সেলিং 2025। এইটো ছেকশ্যনত আপোনালোকে ইয়াৰ অফিচিয়েল নটিচখন পাই যাব। অফিচিয়েল নটিচত ইয়াতে নটিচ বুলি লিখা আছে, ইয়াতে নটিচত ডাউনলোড অপশ্যনটো পাই যাব। এইখনে ইয়াৰ অফিচিয়েল নটিচ। ইয়াতে চাব পাৰে এডুকেশ্যনেল নটিচ, ফাৰ্ষ্ট ৰাউণ্ড অফলাইন কাউন্সেলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইন ফাৰ্ষ্ট ইয়াৰ ANM ট্ৰেইনিং কোৰ্চ ইন দ্য গভৰ্ণমেণ্ট ANM ট্ৰেইনিং স্কুল। দিয়া আছে, ইয়াৰে কাউন্সেলিংটো কণ্ডাক্ট কৰিব DHSFW। আপোনালোকে ইয়াতে সকলোবিলাক ডিটেইলছ পাই যাব। ইয়াৰে এটা এন্ট্ৰেন্স এক্সাম হৈছিল। এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰিছিলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, যিখন গুৱাহাটীত অৱস্থিত, অৰ্থাৎ SSUHS ইয়াৰে এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰাইছিল। এন্ট্ৰেন্স এক্সামটো 5 এপ্ৰিল 2025 হৈছিল। কাউন্সেলিংটো হোৱাতে বহুত লেটে হৈ গ'ল। ইয়াৰে যিটো কাউন্সেলিং ডেট সেইটো হৈছে 27 and 28 নৱেম্বৰ। 27 আৰু 28 নৱেম্বৰ তাৰিখে ইয়াৰে কাউন্সেলিংটো অনুষ্ঠিত হ'ব। আপোনালোকে কাউন্সেলিঙৰ আগত কোনো ধৰণৰ অনলাইন কৰাৰ প্ৰয়োজন নাই। ইয়াৰে কাউন্সেলিংটো অফলাইন হ'ব। আপোনালোকে ইন পাৰ্চন অফলাইন গৈ কিনে এটা প্লেচত যাব লাগিব, প্লেচটো জনাই দিম। তাত গৈ কিনে আপোনালোকে কাউন্সেলিং কৰিব লাগিব। কাউন্সেলিঙত আপোনালোকে চিটটো ভগাই দিব আৰু ডকুমেণ্টখিনি চেক কৰিব। ইয়াতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টখিনি লৈ যাব দিছে, ইয়াতে লিখাই আছে। কি ডকুমেণ্ট লাগিব সেইটো দিয়া আছে। ডকুমেণ্টৰ ক্ষেত্ৰত মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, ক্লাছ 10+12, আপোনালোকৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট নিব। গোটেই মেট্ৰিকৰ এডমিট কাৰ্ডখন, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, PRC বা ডমিচিল চাৰ্টিফিকেট আৰু পাছপৰ্ট চাইজ ফটো। ইয়াৰ বাহিৰেও SSUHS ANM নাৰ্ছিং এন্ট্ৰেন্স এক্সামৰ আপোনালোকৰ স্ক'ৰ কাৰ্ড আৰু এডমিট কাৰ্ডটো লৈ যাব। এইখিনি অৰিজিনেল লাগিব, জেৰক্সো লাগিব। ইয়াৰে অফিচিয়েল ৱেবছাইটটোত লিংক ইয়াতে দিয়া আছে। আমাৰ ৱেবছাইটটো দিয়া আছে dhsfw.assam.government.in। ডেট অফ কাউন্সেলিং 27 তাৰিখ আৰু 28, 27 and 28 নৱেম্বৰ। 27 নৱেম্বৰ, 27 নৱেম্বৰত অল কেণ্ডিডেট বিলংগিং টু দ্য অল কেটেগৰী আপ টু 150 ৰেংক। যদি আপোনালোকৰ ৰেংক 150ৰ ভিতৰত আছে, তেনেহ'লে 27 নৱেম্বৰতে যাব পাৰিব। কেটেগৰী বুলি কথা নাই। 150 ৰেংকলৈকে থাকিলে সকলোবিলাক কেণ্ডিডেটে 27ত যাব পাৰিব। তাৰপিছত 28 নৱেম্বৰত কাউন্সেলিং আছে। 28 নৱেম্বৰত OBCৰ কাৰণে 151 ৰেংকৰ পৰা 400 ৰেংকলৈকে ইয়াতে কাউন্সেলিংটো আছে। OBCৰ আণ্ডাৰত টাই আহোম, কোচ ৰাজবংশী, তাৰপিছত মৰাণ, মটাক এইবিলাক আহি যায়। নেক্সট XTGL TGLৰ কাৰণে 346ৰ পৰা 374 ৰেংকলৈকে মাতিছে। নেক্সট SC কেটেগৰীৰ কাৰণে 151 ৰেংকৰ পৰা 628 ৰেংকলৈকে মাতিছে। তাৰপিছত ST প্লেনৰ কাৰণে 151 ৰেংকৰ পৰা 350 ৰেংকলৈকে মাতিছে। ST হিলছৰ 151 ৰেংকৰ পৰা 254 ৰেংকলৈকে মাতিছে। আৰু EWSৰ কাৰণে 151ৰ পৰা 787 ৰেংকলৈকে মাতিছে। ইয়াতে চিট কেপাচিটি দিয়া আছে। টোটেল চিট কেপাচিটি 339, 339টা চিট কেপাচিটি আছে। কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউচন আছে। আনৰিজাৰ্ভৰ কাৰণে 138, OBCৰ কাৰণে 92, তাৰে টাই আহোমৰ 3টা, কোচ ৰাজবংশীৰ 4টা, মৰাণৰ 2টা, মটাকৰ 2টা আৰু চুতীয়াৰ কাৰণে 3টা আৰু XTGLৰ কাৰণে 6টা। TGL XTGL। নেক্সট SCৰ কাৰণে 24,
ST প্লেনৰ কাৰণে 34, ST হিলছৰ কাৰণে 17 আৰু EWSৰ কাৰণে 34। তো এইখিনি চিট কেপাচিটি। তো এতিয়া কাউন্সিলিংটো ক'ত হ'ব? তো কাউন্সিলিংটোৰ প্লেচ দিয়া আছে কনফাৰেন্স হল, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, তো FW DHS FW আছাম। তো ইয়াতে হেঙেৰাবাৰীতে হ'ব, গুৱাহাটী 36। তো আপোনালোকে হেঙেৰাবাৰীৰ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচটো গুগলত বা গুগল মেপত চাৰ্চ কৰিলে এই প্লেচটো পাই যাব। তো তাত যাব লাগিব। তো আপোনালোকৰ 27 হওক বা 28 যোনদিনা কাউন্সিলিং আছে, তো সেইদিনা ৰিপৰ্টিং টাইম 9:30 পোৱাকৈ আপোনালোকৰ কাউন্সিলিঙত যাব লাগিব। তো আপোনালোকে সম্পূৰ্ণ নটিচখন আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো নটিচখন অফিচিয়েলে হয়, কিন্তু অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে প্ৰকাশ নাই কৰা। তো নিউজ পেপাৰত দিছে। তো আপোনালোকে অফিচিয়েল ৱেবছাইটত কিছু সময় পিছত ইয়াৰে নটিচখন পাই যাব। বাকী এই ভিডিঅ'তে এইখিনি আছিল। তো আপোনালোকে কেনেকৈ নটিচখন ডাউনলোড কৰি গমে পালে। আমাৰ ৱেবছাইটত সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো ইয়াতে আপোনালোকে আমাৰ ৱেবছাইটত প্ৰায় ইজিলি দিয়া আছে। তো আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। তো সকলোবিলাক ইয়াতে দিয়াই আছে। তো ডকুমেণ্টবিলাকো বঢ়িয়া দিয়া আছে। বাকী এই ভিডিঅ'ত এইখিনিয়ে আৰু। তো আপোনালোকে নেক্সট কিবা নতুন আপডেট পাবৰ কাৰণে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপ জইন হ'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি সদায় বেল আইকনটো অন কৰি দিব। ধন্যবাদ।